নমস্কাৰ বন্ধুসকল, জ্ঞান ইডিউ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোকক এটি ভাল খবৰ দিব ওলাইছোঁ। ইউনিয়ন বেংক অৱ ইণ্ডিয়াই 606টা পদ মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে কি কৰিব লাগিব, কিমানটা পোষ্ট আছে, মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিছোঁ। এই পদসমূহৰ আবেদনৰ শেষ তাৰিখ হৈছে 23/2/2024। এই 606টা পদত কি পদবী আছে এবাৰ চাওঁ আহক। চিফ মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ, মেনেজাৰ এণ্ড এছিষ্টেণ্ট মেনেজাৰ। আপুনি যদি ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয় তেতিয়াহ'লে আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব। আৰু প্ৰথমতে চিফ মেনেজাৰ IT সলিউশ্যন আৰ্কিটেক্ট, ইয়াৰ বাবে 2টা পদ আছে। দ্বিতীয়তে আছে চিফ মেনেজাৰ IT কোৱালিটি এছুৰেঞ্চ লিড, ইয়াৰ বাবে পষ্টৰ সংখ্যা 1টা। তৃতীয়তে আছে চিফ মেনেজাৰ IT ছাৰ্ভিচ মেনেজমেণ্ট এক্সপাৰ্ট, ইয়াৰ বাবে আছে পষ্টৰ সংখ্যা 1টা। চতুৰ্থতে আছে চিফ মেনেজাৰ IT এজিল মেথডলজিষ্ট স্পেচিয়েলিষ্ট, ইয়াৰ বাবে আছে আপোনাৰ 1টা পদ। 5 নম্বৰত আছে ছিনিয়ৰ মেনেজাৰ IT এপ্লিকেশ্যন ডেভেলপাৰ, ইয়াৰ বাবে 4টা পদ। ছিনিয়ৰ মেনেজাৰ IT ইয়াৰ বাবে 2টা পোষ্ট। ছিনিয়ৰ মেনেজাৰ IT ৰিপৰ্টিং এণ্ড ETL স্পেচিয়েলিষ্ট মনিটৰিং এণ্ড লগিং, ইয়াৰ বাবে আছে আপোনাৰ 2টা পোষ্ট। 8 নম্বৰত আছে ছিনিয়ৰ মেনেজাৰ ৰিস্ক, ইয়াৰ বাবে 20টা পোষ্ট আছে। ছিনিয়ৰ মেনেজাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট, ইয়াৰ বাবে 14টা পোষ্ট। ইয়াত পোষ্টৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে। 10 নম্বৰত আছে মেনেজাৰ IT ফ্ৰণ্ট এণ্ড মোবাইল এপ ডেভেলপাৰ, ইয়াৰ বাবে আছে 2টা পোষ্ট। 11 নম্বৰত আছে মেনেজাৰ IT API প্লেটফৰ্ম ইঞ্জিনিয়াৰ, ইয়াৰ বাবে আছে আপোনাৰ 2টা পোষ্ট। 12 নম্বৰত আছে মেনেজাৰ ৰিস্ক, ইয়াৰ বাবে 27টা পোষ্ট আছে। 13 নম্বৰত আছে মেনেজাৰ ক্ৰেডিট, ইয়াৰ বাবে পোষ্ট আছে 371টা। গোটেই পোষ্টবিলাকৰ ভিতৰত এই ক্ৰেডিট মেনেজাৰৰ পোষ্টৰ সংখ্যাই আটাইতকৈ বেছি, 371। 14 নম্বৰতে আছে মেনেজাৰ ইয়াৰ বাবে আছে 25টা পদ। 15 নম্বৰত আছে মেনেজাৰ ইণ্টিগ্ৰেটেড টাৰ্চাৰী অফিচাৰ, ইয়াৰ বাবে আছে পোষ্টৰ সংখ্যা 5টা। 16 নম্বৰত আছে মেনেজাৰ টেকনিকেল অফিচাৰ, ইয়াৰ বাবে পোষ্টৰ সংখ্যা 19টা। 17 নম্বৰত আছে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ইয়াৰ বাবে পোষ্টৰ সংখ্যা আছে 2টা। 18 নম্বৰত আছে এছিষ্টেণ্ট মেনেজাৰ চিভিল ইঞ্জিনিয়াৰ, ইয়াৰ বাবে 2টা পোষ্ট। 19 নম্বৰত আছে এছিষ্টেণ্ট মেনেজাৰ আৰ্কিটেক্ট, ইয়াৰ বাবে 1টা পোষ্ট। 20 নম্বৰত আছে এছিষ্টেণ্ট মেনেজাৰ টেকনিকেল অফিচাৰ, ইয়াৰ বাবে 30টা পোষ্ট। তাৰপিছত আছে এছিষ্টেণ্ট মেনেজাৰ ফৰেক্স, ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়াবিলাক আপোনালোকে চাই ল'ব পাৰিব এডভাৰটাইজমেণ্ট কপিটোত। এজ ৰিলেক্সেশ্যন আছে, কেটেগৰী ৱাইজ আপোনাৰ এজ ৰিলেক্সেশ্যন আছে। ST SCৰ বাবে আছে 5 বছৰ, OBC MOBCৰ বাবে আছে 3 বছৰ, দিব্যাংগৰ বাবে আছে 10 বছৰ, আৰু যদি আপুনি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে আপোনাৰ 5 বছৰ আপোনাৰ এক্সটেণ্ড আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আপোনাৰ এডভাৰটাইজমেণ্ট কপিটোত আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ হৈছে আপোনাৰ ST SC আৰু দিব্যাংগৰ বাবে 175 টকা, আদাৰ কেটেগৰীৰ বাবে আপোনাৰ 850 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ ভৰিব লাগিব। আবেদনৰ বাবে আপোনালোকে ইউনিয়ন বেংক অৱ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট পৰ্টেলত গৈ আপোনালোকে লগ ইন কৰি অনলাইন কৰিব পাৰিব। আপুনি ৱেবছাইটটো স্ক্ৰল ডাউন কৰিব, ইয়াৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মটো দেখা পাব। তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, আপলোড নেচেচাৰী ডকুমেণ্টছ, এইবোৰ আপোনালোকে আপলোড কৰিব। এইদৰে আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টি শেষৰলৈকে চাই থকাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব